হৰভোগৰ এখন আজব চৰকাৰী বিদ্যালয়। কি নাই বিদ্যালয়খনত? ডেস্ক, বেঞ্চ, ব্লেকবোৰ্ড, ৰান্ধনীঘৰ, খোৱা পানী সকলো আছে। প্ৰায় 6 বিঘা মাটিকালিৰ বিদ্যালয়খনত অকলশৰীয়া এজন ছাত্ৰ। বিদ্যালয়খনত ছাত্ৰ এজন, শিক্ষাগুৰু দুজন, আছে চকীদাৰ এজনো, পিছে নাই শিক্ষাৰ্থীহে। দক্ষিণ বৰনগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পয়া লগা ৰূপ। এজন ছাত্ৰক লৈ 3জনীয়া ষ্টাফে চলাই আহিছে এখন বিদ্যালয়। বৰপেটা জিলাৰ হৰভোগৰ সমীপৰে ভেৰভেৰি গাঁৱত আছে এই আজব বিদ্যালয়খন। বিদ্যালয়খনৰ নাম দক্ষিণ বৰনগৰ মধ্য ইংৰাজী বিদ্যালয়। এই আজব বিদ্যালয়খনত 2023 বৰ্ষত আছিল মাত্ৰ 4গৰাকী ছাত্ৰ ছাত্ৰী আৰু চলিত বৰ্ষত আছে মাত্ৰ এজন ছাত্ৰ। বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন চন্দ্ৰ নাথক ফোন কৰে ছাত্ৰজনৰ অভিভাৱকে আৰু কয় মধ্যাহ্ন ভোজনত ভাত নোখোৱাব, তাৰ পৰিৱৰ্তে মোৰ ল'ৰাটোক খুৱাব ফল-মূল। প্ৰধান শিক্ষকৰ মতে বিদ্যালয়খনত শিক্ষক কম বাবেই ছাত্ৰ ছাত্ৰী নাই, কিন্তু স্থানীয় লোকৰ মতে বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা উন্নত নহয় বাবেই ছাত্ৰ ছাত্ৰীয়ে সেই বিদ্যালয়খনত নপঢ়ে। স্কুলৰতো ষ্টুডেণ্ট বৰ্তমান আমি আজি 2-3 বছৰৰ পৰা দেখি আছোঁ, এজনে 2জন আছিল, মাজতে নাথাকে। শিক্ষাগুৰু মানে মেইন মাষ্টৰো বেয়া কাৰণে ছাত্ৰ নাই। 3জন আছে, বাইদেউ এটা থাকে আৰু হেড ছাৰ আছে এজন আৰু এটা চকীদাৰ আছে, ছাত্ৰ এজনে। জাগাখিনিৰ নাম কি? এইখিনি দক্ষিণ ভেৰভেৰি কৰে, মেদা দক্ষিণ ভেৰভেৰি। কি ক'ম মানে আমাক এইবিলাক টোপনি মাৰা মাষ্টৰ আছে, এইবিলাক সেই কৰি কিনে আমাক ভাল মানে মাষ্টৰ লাগে যাতে উন্নত হয়। কাৰণ স্কুলৰতো কমি নাই, বহুত ডাঙৰ স্কুল, ল'ৰা ছোৱালী নাই, কি কাৰণত নাই? মাষ্টৰৰ অভাৱতে হৈছে দেখা। আগত আছিল মোটামুটি 2016 মানকলৈকে নাছিলে। বৰ্তমান সেনেকুৱা দেখা নাপাওঁ। ভেৰভেৰি এম.ই. স্কুল বুলি কয়। মাষ্টৰৰ গাফিলতিটো এনেকুৱা হৈছে। কি বিচাৰে চৰকাৰক? কি ক'ব? চৰকাৰক মানে কি ধৰ ভাল হ'ব লাগে, ভাল মাষ্টৰ হ'লে কি জানে ভৱিষ্যতত স্কুলটো ভাল হয়। আমাৰ স্কুলটোতো বহুত ভালেই আছিল। এগৰাকী হিন্দী শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষকে মিলি এজন ছাত্ৰক লৈ বিদ্যালয় চলাই থকা কাণ্ডক লৈ হতচকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী। সমগ্ৰ বিষয়টো চৰকাৰী পক্ষৰ দৃষ্টিগোচৰ কৰোৱাৰ চেষ্টা কৰিছে অঞ্চলবাসীয়ে। এই সন্দৰ্ভত আমাৰ সাংবাদিকে প্ৰধান শিক্ষকক কৰিছিল প্ৰশ্ন। মোৰ নাম জিতেন চন্দ্ৰ নাথ, মই দক্ষিণ বৰনগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। আপোনালোকক মই মোৰ এই স্কুলৰ বিষয়ে জনাব বিচাৰিছোঁ যে মোৰ স্কুলৰ বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। 2017 চনৰ পৰা আমাৰ শিক্ষক ৰতিকান্ত ছাৰ আৰু সূৰ্য কুমাৰ দাসে ৰিটায়াৰ হোৱাৰ পিছত আমি 2জন শিক্ষক থাকিলোঁ। তেতিয়া মই অকলে হ'লোঁ। অকলে যিহেতু ল'ৰা ছোৱালীখিনি স্কুলত সেই সময়ত আছিল, সেই সময়ত 26জন আছিল। এতিয়া কেইজন আছে? এতিয়া 1জন আছে। মাষ্টৰ কেইজন? মাষ্টৰ 2টা, দুজন আছে। কি নাম? মৰমী তালুকদাৰ আৰু জিতেন চন্দ্ৰ নাথ। আপুনি জিতেন চন্দ্ৰ নাথ। তেখেতে কি ছাবজেক্ট, আপুনি কি ছাবজেক্ট? তেওঁ হিন্দী শিক্ষয়িত্ৰী। আপুনি প্ৰধান? মই ছায়েন্সৰ প্ৰধান। আপুনি প্ৰধান, মই ছায়েন্সৰ। মানে এজন ষ্টুডেণ্ট কিহৰ কাৰণে মানে এতিয়া তাৰমানে শিক্ষক নোহোৱাৰ কাৰণে ইয়াৰে মানুহখিনিয়ে ল'ৰা ছোৱালীক নিদিয়ে। তাৰপিছত মই অকলে যেতিয়া থাকিলোঁ চলে মই চলাওঁ মাজে সময়। আৰু কেতিয়াবা তাৰ গাৰ্জেনে মোক ফোন কৰি কয় ল'ৰাটোক ভাত নোখোৱাব, খোৱালে পেট ফুলে, আপুনি তাৰ সলনি কিবা ফল মূল বা কিবা খুৱাওক। তেতিয়া মই ফল মূল, পানী, কেক মই জনা হৈছে আগতে। জানে, গোটেই জানে, সকলোৱে জানে। এনভাইৰনমেণ্ট একজনে দেখাই আছোঁ মই, মানে শিক্ষা সেতু একজনে দেখাই আছোঁ। তাৰমানে মাষ্টৰ 2জন, ষ্টুডেণ্ট এজন। স্কুলখনৰ মানে মাটিকালি কিমান বা এইটো জানে? 5 বিঘা 3 কঠা সলল আছে। এনে ফেচিলিটি চব আছে? চব আছে। লাইন চাইন ফেন চব আছে। এতিয়া কি বিচাৰিছে? এতিয়া মই এতিয়া কথা যদি কওঁ, মই বেলেগৰ লগত এমএছন কৰি দিলে মই বিৰাট শান্তি পাম, সুখী হ'ম। কিমান বছৰ ধৰি আজি এজন ষ্টুডেণ্ট আছে? এই যোৱা এপ্ৰিলৰ পৰা 1জন আছে। 1জন। আগত কেইজন আছিল যোৱা বছৰ? তাৰমানে ছাত্ৰ 1জন 24ত, আৰু 23ত আছিল
4জন। চাৰিজনৰ পৰা একজন আহিছিল। দক্ষিণ বৰনগৰ মধ্য ইংৰাজী বিদ্যালয় এজন ছাত্ৰক লৈ কিমান দিন চলি থাকিব সেয়া হৈ পৰিব লক্ষণীয়। হৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।